দ্য নিউজ প্লাছৰ জৰিয়তে আমি কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক জনাবলৈ চেষ্টা কৰিম। প্ৰথমতে উল্লেখ কৰিব বিচাৰিছোঁ অসম গণ পৰিষদৰ কাৰ্যালয়ত মুখ্য কাৰ্যালয়ত আমবাৰী কাৰ্যালয়ত আজি উপস্থিত হ'ল ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া। দিলীপ শইকীয়া উপস্থিত হোৱাৰ পিছত কিছু মন্তব্য কৰিছে দুই দলৰ মিত্ৰতাক লৈ। গোটেই আজিৰ যিটো আমাৰ অসম গণ পৰিষদ কাৰ্যালয়ত যিটো মোৰ আজি আগমন, এইটো মিত্ৰতাক শক্তিশালী কৰাৰ আগমন। মিত্ৰতাৰ মাজত আলোচনা বিলোচনা, তাৰ পিছত লগে লগে ৰাজনৈতিক সিদ্ধান্ত, এইবিলাকতো দলীয় মঞ্চত আমি দলৰ জ্যেষ্ঠ নেতাসকলে আলোচনা কৰি সিদ্ধান্ত ল'ম। গতিকে আমি NDA প্ৰচণ্ড জয় হ'ব লাগে পঞ্চায়তৰ পৰা পাৰ্লিয়ামেণ্টলৈ, সেইটোৱে আমাৰ লক্ষ্য। যদি নহয়, মিত্ৰতাত আছোঁৱেই আমি, যদি প্ৰশ্ন নাহে, মিত্ৰতাত আমি আছোঁৱেই। এতিয়া প্ৰাৰ্থী চয়নৰ বিষয়টো আমি কেন্দ্ৰীয় সমিতি অগপৰ হাততো ৰখা নাই, বিজেপিৰ ৰাজ্যিক সমিতিৰ হাততো ৰখা নাই। এইটো স্থানীয় পৰ্যায়ত তেওঁলোকে আৱশ্যকতা অনুসৰি, ৰাজনৈতিক পৰিস্থিতি অনুসৰি স্থানীয় যিবিলাক আমাৰ শাখা আছে, শাখাবিলাকে সিদ্ধান্ত ল'ব পাৰে। আৰু তাৰ কাৰণে আমাৰ পৰা যিখিনি ইনষ্ট্ৰাকশ্যন যাব লাগে বা যিখিনি ইয়াৰ পৰা আমাৰ পৰামৰ্শ যাব লাগে, সেইখিনি আমাৰ পৰা যাব। এতিয়ালৈকে কোনো তেনেকুৱা খবৰো মই শুনা নাই। ৰাভা হাছং যৌথ মঞ্চৰ লগত আমাৰ যোৱাবাৰো আমি একেলগে নিৰ্বাচন খেলিছোঁ 2018-19। গতিকে আৰু আমি এইবাৰো একেলগে আমি নিৰ্বাচন খেলিম, এয়া প্ৰায় চূড়ান্ত। তথাপিও আমি কেনেকৈ নিৰ্বাচনটো খেলিম সেই বিষয় লৈ আমি আজি নিশা বা কাইলৈৰ ভিতৰত আমি গোটেই বিষয়খিনি এটা প্ৰাথমিক যিখিনি আলোচনা, অগপ হওক, আমাৰ মিত্ৰ দল হওক আৰু ৰাভা হাছং যি আমাৰ যৌথ মঞ্চ আছে, তেওঁলোকৰ লগত আমি টংকেশ্বৰ ৰাভা ডাঙৰীয়াৰ লগতো আমি আলোচনাত বহি প্ৰাথমিক কিছু কথা আমি আলোচনা কৰিম। অমিত শ্বাহ ডাঙৰীয়াৰ বিশেষভাৱে এপছুৰ যি অধিৱেশন আছে, এপছুৰ অধিৱেশনত তেখেত উপস্থিত থাকিব কোকৰাঝাৰ ওচৰত দতমা নেকি জেগাত। আৰু লগতে কিছু আৰু কাৰ্যসূচী আছে, কিন্তু এতিয়াৰ পৰা মানে আমি এতিয়ালৈকে চূড়ান্ত কাৰ্যসূচীৰ অনুমোদন যিটো পাৰ্ট, সেইটো পাৰ্টটো আমি এতিয়ালৈকে পোৱা নাই। কিন্তু আহিব তেখেত, আহি আমাৰ অসম ভৱনলৈ আহি বিভিন্ন অৰাজনৈতিক কাৰ্যসূচীটো তেখেতে অংশ ল'ব। আজি প্ৰথমবাৰলৈ আপুনি অগপ দলৰ কাৰ্যালয়লৈ আহিলে? সেইটো প্ৰশ্নই প্ৰথম আহিব লাগিছিল, সেইটো লাষ্টত আহিলে। চাওক, আমাৰ আটাইতকৈ বিশ্বস্ত আৰু বিশ্বাসযোগ্য আমাৰ মিত্ৰ দল অসম গণ পৰিষদ। আৰু এই দলটো জাতীয় জীৱনটোৰ বিভিন্ন ক্ষেত্ৰত আৱেগ অনুভূতিৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ দুটা কাৰ্যকালত অসমখনক আগুৱাই লৈ যোৱাত যথেষ্ট তেওঁলোকে নেতৃত্বত কাম হৈছে। আৰু এতিয়া আমি এওঁলোকৰ লগত, অগপৰ লগত মিত্ৰ দল হিচাপে অসমখনক আমি আৰু দ্ৰুততম গতিৰে উন্নয়নৰ বাটেৰে আগবঢ়াই লৈ যোৱাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। আৰু সুৰক্ষিত অসম আৰু বিকশিত অসম আমাৰ সকলোৰে সমান আকাংক্ষা, সমান মন্ত্ৰ, সমান লক্ষ্য। গতিকে এই সমান লক্ষ্য, সমান আকাংক্ষাক চৰিতাৰ্থ কৰাৰ কাৰণে আমি আটাইকেইটা দলে সন্মিলিত প্ৰচেষ্টাৰে আগন্তুক দিনত আমি দলীয় সামূহিক আৰু লগে লগে যি ৰাজ্যখনৰ যি ৰাজনৈতিক পৰিস্থিতি বা চৰকাৰৰ যি কাম কাজ, কেন্দ্ৰ ৰাজ্য বা বিভিন্ন আমাৰ স্থানীয় যি চৰকাৰ আছে, বিটিআৰকে ধৰি এই চৰকাৰবিলাকৰ কাম কাজবিলাক আমি ৰাইজৰ মাজলৈ 100% লৈ যোৱাৰ কাৰণে সামূহিক প্ৰচেষ্টাৰে আগবাঢ়িম। ইফালে অসম গণ পৰিষদৰ সভাপতি মন্ত্ৰী অতুল বৰাইও দুই দলৰ মিত্ৰতা সন্দৰ্ভত আৰু আগন্তুক 26লৈ কেনেধৰণৰ ৰণনীতি আছে সেই সন্দৰ্ভতো বক্তব্য ৰাখিছে। হয়, বৰ্ধিত কাৰ্যনিৰ্বাহক সভা আজি আমি অনুষ্ঠিত কৰিছোঁ। বৰ্ধিত কাৰ্যনিৰ্বাহক মানে আমাৰ দলৰ কেন্দ্ৰীয় সমিতিৰ সদস্য, কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ সদস্য, যিটো হায়েষ্ট বডি, লগতে জিলা সমিতিসমূহৰ সভাপতি সম্পাদক, সমষ্টি সমিতিসমূহৰ সভাপতি সম্পাদক আৰু আমাৰ
কেওটা ভাতৃভগ্নী সংগঠনৰ সভাপতি সম্পাদকসকল আজি উপস্থিত আছে, বিধায়ক আৰু সাংসদ দুগৰাকীও আছে। সন্মুখত নিৰ্বাচন। ইতিমধ্যে যোৱাকালি ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিছিল। ঠিক অনুৰূপ ধৰণৰে বাকী কেইবাটাও স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনো হয়তো অনুষ্ঠিত হ'ব সোনকালে। গতিকে পঞ্চায়ত নিৰ্বাচন আৰু স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন, এই দুইটা নিৰ্বাচনেই আজি আলোচনাত বিশেষভাৱে ঠাই পাব। আৰু আমি আমাৰ দলৰ সাংগঠনিক ভেটি মজবুত কৰিবৰ কাৰণে, জনসংযোগ বৃদ্ধি কৰিবৰ কাৰণে যিবোৰ কাৰ্যব্যৱস্থা লৈছোঁ, সেইবোৰ দলৰ তৃণমূলৰ কৰ্মকৰ্তাসকলে কেনেধৰণে কাৰ্যকৰী কৰিছে সেই বিষয়ে আমি আজি নিশ্চয় অৱগত হ'ম। আৰু মূল কথা হ'ল যে নিৰ্বাচন আৰু নিৰ্বাচনৰ কাৰণে জোৰদাৰ গতিত প্ৰস্তুতি, এইটো হ'ব মূল কথা। 2025 বৰ্ষতো নিৰ্বাচন বহুকেইটা আছে আৰু 26ৰ বাবে আত্মবিশ্বাস নিশ্চয় বৃদ্ধি কৰিব। নিশ্চয়, কাৰণ এতিয়া যিবিলাক নিৰ্বাচন এইবিলাকতো ছেমিফাইনেল বুলিয়ে ক'ব লাগিব, 26ত ফাইনেল। গতিকে 26ৰ বাবে প্ৰস্তুতিটো যিহেতু এইবাৰ এতিয়া 25ৰ আজি আমি মাৰ্চত আছোঁ, মাৰ্চত ভৰি দিছোঁ। কেইটামান মাহ বাকী আছে 25 বৰ্ষটো যাবলৈ, বছৰটো যাবলৈ, এই বছৰটো যাবলৈ। গতিকে নিতান্তই এই বছৰটো আমাৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ। আৰু দললৈ বহুত নতুন মানুহ আহিছে আৰু বিশেষকৈ নতুন প্ৰজন্মৰ যুৱক যুৱতীসকল দলত, আনকি বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলেও অংশ লৈছে। এইটো আমাৰ কাৰণে এটা আশাৰ বতৰা। চাওক, এইটো মই নতুনকৈ আকৌ এতিয়া ক'বলগীয়া নাই। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ আমি পঞ্চায়ত নিৰ্বাচন সম্পৰ্কে এখন কমিটি কৰি দিছোঁ। পঞ্চায়ত নিৰ্বাচন সম্পৰ্কে আমি যিখন কমিটি কৰিছোঁ তাত অধ্যক্ষ হৈ আছে কেশৱ মহন্ত, আৰু 4জনীয়া কমিটি, 2গৰাকী সাংসদ আৰু ৰমেন্দ্ৰনাথ কলিতা ডাঙৰীয়া আছে মেম্বাৰ ছেক্ৰেটেৰী হৈ। তেখেতসকলে যিহেতু আমি মিত্ৰতাত আছোঁ, কথা বতৰা পাতিব, কাৰণ এইটো ৰাজ্যিক পৰ্যায়ত একেবাৰে বুজাবুজিটোত অকণমান টাফ কাম, কাৰণ একদম গ্ৰাছৰুটলৈকে এইটো এটা যথেষ্ট জটিল কাম হৈ পৰে। বাকী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন সম্পৰ্কতো অনুৰূপ ধৰণে আমি কমিটি কৰি দিছোঁ আমাৰ দলৰ বিভিন্ন দায়িত্বত থকা বিষয়ববীয়াসকলক দি। এতিয়া কথা বতৰা পাতিব, কাৰণ মাজতে যিহেতু পঞ্চায়ত নিৰ্বাচনটো হ'ব বুলি ওলাই আছিল, PILৰ কাৰণে স্থগিত, মানে এই সময়ত ৰখি যাবলগীয়া হ'ল। গতিকে নতুনকৈ যিহেতু আৰম্ভ কৰিবলৈ লোৱা হৈছে, এইকেইটা দিনতে কথা বতৰাখিনি হয়। বিজেপি সভাপতি দিলীপ হয়, এইটো তেখেত সভাপতি হোৱাৰ পিছত এটা সৌজন্যমূলক ভিজিটেই হ'ব তেখেতৰ, আহি আছে। আমি আনন্দিত হৈছোঁ। তেখেতে কৈ আছিল যে আমি একেলগে বহিব লাগে। মই নিজে এপাক যিটো দলৰ দায়িত্ব লৈছোঁ ৰাজ্যিক সভাপতি, মিত্ৰ দল আপোনালোক, মই কাৰ্যালয়ত যাম, আমি ৱেলকাম কৰিছোঁ, তেখেতে আহিব। 25টো যিহেতু কৈছে যে আপোনালোকৰ বাবে ছেমিফাইনেল, 26 ফাইনেল, গতিকে 26ত কেনেধৰণৰ কি শক্তিৰে আগবাঢ়িব? 26ত প্ৰথম কথা হ'ল যে হয়, দলটো ৰাইজৰ তেজেৰে গঢ়া দল। আপোনালোকে জানেই আৰু এই কথাখিনি মই দোহাৰিবৰ কোনো প্ৰয়োজন নাই। দলে যিদৰে ভাল দিন দেখিছে, পাইছে, বেয়া দিনো দলে পাইছে, খুব টাফ টাইম দলে পাৰ কৰিছে। কিন্তু দলটোক আমি পুনৰুজ্জীৱিত কৰিবৰ কাৰণে যি চেষ্টাৰ প্ৰয়াস কৰিছিলোঁ, তো ৰাইজৰ সহযোগিতাই, যুৱচামৰ সহযোগিতাই আমাক উৎসাহিত কৰিছে। আমি দৃঢ় বিশ্বাসী, আমি গভীৰ আশাবাদী যে অনাগত দিনত একমাত্ৰ আঞ্চলিক ৰাজনৈতিক দল অসমত অধিক উজ্জীৱিত হ'ব। সময় যিহেতু আছে, সকলো তেনেকৈতো আমি আশাই কৰিম নিশ্চিতভাৱে। ঠিক আছে, মই মিটিংখন হৈ আছে আৰু অহা 10 মাৰ্চত বাজেট উত্থাপন কৰা হ'ব। কেনেকুৱা ধৰণৰ বাজেট আশা কৰিছে, কোন ক্ষেত্ৰত বিশেষ আপুনি বিচাৰে? চাওক, এতিয়া বাজেট অধিৱেশনৰ আগে আগে ইয়াত এডভান্টেজ আছাম
2.0 অনুষ্ঠিত হ'ল। এইটো কোনেও কল্পনা কৰিব পৰা নাছিল যে এনেধৰণৰ এনেকুৱা ধৰণৰ এখন মানে ইনভেষ্টমেণ্ট মিট বুলিয়ে ক'ব লাগিব অনুষ্ঠিত হ'ব। কাৰণ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত যোৱা দিনসমূহত যিমানখিনি কাম হৈছে ৰাজ্যখনৰ বিকাশ তীব্ৰতৰ কৰিবৰ কাৰণে পূৰ্বতে কোনো চৰকাৰে ইমানবোৰ পদক্ষেপ গ্ৰহণ কৰা নাছিল বা বহুতে কল্পনাও কৰিব পৰা নাছিল যে এডভান্টেজ আছাম এনেধৰণে ইনভেষ্টৰ্ছ আগবাঢ়ি আহিব, কমিউনিকেশ্যনৰ কাৰণে চৰকাৰে ইমানখিনি কৰাটো সম্ভৱ হৈ উঠিব। ঠিক তেনেকৈ বিহুৱে গিনিছ ৱৰ্ল্ড ৰেকৰ্ড কৰিব, ঝুমুৰে ৱৰ্ল্ড ৰেকৰ্ড কৰিব, চৰাইদেউ মৈদামে স্বীকৃতি পাব, এইবিলাকতো কল্পনাৰ অতীত আছিল। অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিব, এইবিলাকতো কল্পনাৰ অতীত আছিল। গতিকে ৰাজ্যখন বিকাশ ত্বৰান্বিত হৈছে, ৰাইজে বুজিছে। মই ভাবোঁ যে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত মিত্ৰ দলৰ ইয়াত কোনো ধৰণৰ আগন্তুক নিৰ্বাচনত অসুবিধা নহ'ব। আন এটা গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকক এই মুহূৰ্তত জনাব বিচাৰিছোঁ। সেই খবৰটো হৈছে যে আজিৰ দিনটোত আন এটা বিষয় চৰ্চালৈ আহিছে। সেই বিষয়টো হৈছে আজিৰ দিনটোত এটা বিষয় চৰ্চাত আছে দেশত যে দেওবাৰে অনুষ্ঠিত হ'বলগীয়া খেলখনক লৈ আজিৰ দিনটোত দেশৰ প্ৰতিগৰাকী ক্ৰীড়া অনুৰাগীৰ মাজত চৰ্চা। ভাৰত আৰু নিউজিলেণ্ডৰ মাজত ডুবাইত অনুষ্ঠিত হ'বলগীয়া চেম্পিয়নছ ট্ৰফিৰ ফাইনেলক লৈ সকলোৰে মাজত উৎকণ্ঠা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। ৰোহিত শৰ্মা, বিৰাট কোহলি, কে.এল. ৰাহুল, শ্ৰেয়াছ আয়াৰে কেনেধৰণৰ প্ৰদৰ্শন আগবঢ়াব পাৰে, একেটা সময়তে মহম্মদ শামী, বৰুণ চক্ৰৱৰ্তী, কুলদীপ যাদৱে কেনেধৰণৰ প্ৰদৰ্শন দেখুৱাব পাৰে সেয়া হ'ব গুৰুত্বপূৰ্ণ। উল্লেখ্য যে নিউজিলেণ্ড যিটো সময়ত সুনিয়ন্ত্ৰিত হৈ আছে, নিউজিলেণ্ড যেনেদৰে বৰ্তমান সময়ত সুপৰিকল্পিত হৈ আছে, নিউজিলেণ্ডক পৰাস্ত কৰিবলৈ ভাৰতীয় দল সক্ষম হ'ব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে। 2000 চনৰ চেম্পিয়নছ ট্ৰফিত ভাৰতক পৰাস্ত কৰিছিল নিউজিলেণ্ডে আৰু তাৰ মধুৰ পুতক তুলিবলৈ সুযোগ লাভ কৰিব ভাৰতীয় দলে, আৰু সেই মধুৰ পুতক তুলিব ভাৰতীয় দলে সেই আশা কৰিছে সকলোৱে। এবাৰ আমি আপোনালোকক জনাব বিচাৰিছোঁ অন্য এটা খবৰ। নুনমাটি উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা দুগৰাকী ছাত্ৰ সন্ধানহীন হৈছে। তাৰ পাছত বিদ্যালয়ত চাঞ্চল্য, অভিভাৱকৰ মাজত চিন্তা, আৰু কেনেদৰে এই ঘটনা সংঘটিত হ'ল আমাৰ এক প্ৰতিবেদন। নাই বুলি নোহোৱা হ'ল বিকাশ ৰাজবংশী আৰু আলী হুছেইন। পৰীক্ষালৈ বুলি ওলাই গৈ সন্ধানহীন দুই ছাত্ৰ। নুনমাটি উচ্চ মাধ্যমিকৰ ছাত্ৰ বিকাশ ৰাজবংশী আৰু আলী হুছেইন। শুকুৰবাৰে পৰীক্ষা দিবলৈ ওলাই অহা বিকাশ ৰাজবংশী আৰু আলী হুছেইন সন্ধানহীন। হোৱাদোৱা লাগিল দুয়োটা পৰিয়ালত। পৰীক্ষা দিবলৈ গৈ পৰীক্ষাতে নবহিল দুই ছাত্ৰই। ক'ত গ'ল নৱম শ্ৰেণীত অধ্যয়নৰত বিকাশ আৰু আলী হুছেইন। আলী হুছেইন আৰু বিকাশ ৰাজবংশী এন্তে স্কুলত গৈছিল, নুনমাটি উচ্চ বিদ্যালয় স্কুলত। সেইখিনিৰ পৰা এন্তে গেটৰ মুখৰ পৰা বোলে ক্লাছত সোমোৱাই নাই, সেইখিনিৰ পৰা বোলে তাৰ লগক কৈছে কি আমি ইয়াত হায়দৰাবাদত যাম বুলি কৈ কিনি গুচি গৈছে। এতিয়ালৈকে ঘৰত আহি পোৱা নাই। ল'ৰাকেইটা কোন ক্লাছত পঢ়ে? 9ত। কি নাম? এটা আলী হুছেইন, এটা বিকাশ ৰাজবংশী। আপুনি আলী হুছেইনৰ কোন হয়? আলী হুছেইনৰ মা হয় মই। থানাত জনাইছে? থানাত জনাইছো। ক'ত জনাইছে? নুনমাটি থানাত। আৰু RPF। শুকুৰবাৰৰ পৰা সন্ধানহীন দুই ছাত্ৰৰ সন্ধানহীন হোৱাৰ সন্দৰ্ভত দুয়োটা পৰিয়ালে দাখিল কৰিলে এজাহাৰ। নুনমাটি আৰু পল্টন বজাৰ থানাত পৃথকে দাখিল এজাহাৰ। ভুক্তভোগী পৰিয়ালৰ অভিযোগ, কোনোবাই অপহৰণ কৰিছে দুই ছাত্ৰক। 20 টকা পইচা লৈ আহিছে, অকল 20 টকাই আনিছে। মই চাইকেল লৈ আহি যায় সেইকাৰণে 20 টকাটো তাক খাবৰ কাৰণে দিছোঁ। স্কুল কৰ্তৃপক্ষৰ কি ভুল বুলি ভাবে নেকি আপোনাৰ মতে? স্কুলতো ভুল আছে, স্কুলত ভুল নাই বুলি নকওঁ। মাষ্টৰে যদি ফোন মাৰিলে হয় টাইমত পৰীক্ষা দিব অহা নাই বুলি, তেতিয়াতো লগালগ আমি গম পাই গ'লো হয়। আমি 1টা বজাত গম পালোঁ, গম পাই আমি দুইটাই মিলি আহিলোঁ। আমি হায়দৰাবাদ যোৱা বুলি কোনে ক'লে? লগটো ক'লে। তাৰপিছত আপোনালোকে থানাত এই কথাত গুৰুত্ব প্ৰদান কৰিছে? কৰিছে পুলিচে কৰিছে।
লগালগ আহিছে আমি যেতিয়া পুলিচক জনালোঁ এজেহাৰ নিলোখোতে সিহঁতে থানাত কি স্কুলত আহিলে পল্লং বজাৰতো গ'ল তাৰপিছত আমি এজেহাৰ লিখিলোঁ আৰু কি সিটোতো এতিয়ালৈকে গম পোৱা নাই সন্ধানহীন হোৱা প্ৰায় ২৪ ঘণ্টা উকলি যোৱাৰ পাছতো বিচাৰি পোৱা নাই ২ ছাত্ৰৰ সংসূত্ৰ ২ পৰিয়ালৰ এজাহাৰৰ পাছতে তদন্ত ক্ষীপ্ৰ কৰিছে আৰক্ষীয়ে এফালে ভুক্তভোগী পৰিয়ালৰ অভিযোগ বিদ্যালয়ৰ কৰ্তৃপক্ষৰ হেমাহি গাফিলতিৰ বাবে এনে ঘটনা সংঘটিত হ'বলৈ পালে ২ ছাত্ৰ পৰীক্ষা হলত উপস্থিত নোহোৱাৰ পাছতো কিয় পৰিয়ালক অৱগত কৰা নহ'ল বুলি প্ৰশ্ন ভুক্তভোগী পৰিয়ালৰ মহানগৰীৰ নুনমাটিত উচ্চ মাধ্যমিকৰ ৯ম শ্ৰেণীত অধ্যয়ন কৰি থকা ২ ছাত্ৰ সন্ধানহীন খবৰে এতিয়া শংকিত কৰিছে একাংশ অভিভাৱকক ক'ত গ'ল কি হ'ল তাক লৈ শোকাকুল পৰিৱেশে বিৰাজ কৰিছে দুয়োটা পৰিয়ালত নুনমাটিৰ পৰা মিণ্টু দেৰ ৰিপৰ্ট DA নিউজ প্লাছ আন এটা গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকক জনাব বিচাৰিছোঁ লোক নিৰ্মাণ বিভাগ বৰ্তমান শুই আছে নলবাৰীৰ লোক নিৰ্মাণ বিভাগৰ কথা কৈছোঁ অভিযন্তাৰ কামত ঠিকাদাৰৰ কামত গুৰুত্ব দিয়ে নে নিদিয়ে এনেবোৰ প্ৰশ্ন উত্থাপন হৈছে আৰু তাৰ পৰৱৰ্তী সময়ত ঠিকাদাৰৰ নিম্ন মানদণ্ডৰ কামৰ বাবে কেনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কেনেদৰে জমৰ যাতনা ভোগ কৰিবলগীয়া হৈছে সেই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন আছে সেই প্ৰতিবেদন আপোনালোকলৈ আগবঢ়াইছোঁ নিম্নমানৰ নিৰ্মাণ কাৰ্য চাবলৈ কিয় ফিল্ড ভিজিট নকৰে অভিযন্তাই ঠিকাদাৰৰ পকেটত নলবাৰী লোক নিৰ্মাণ বিভাগ দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰৰ সৈতে কিহৰ হলিগলি কাৰ্যবাহী অভিযন্তা SDOৰ এটাৰ পিছত আন এটা পথ নিৰ্মাণত ঠিকাদাৰ ডিজেন ডেকাৰ লুণ্ঠন উন্মোচিত হৈ আছে লুণ্ঠনকাৰী ঠিকাদাৰ ডিজেন ডেকা ওৰফে ৰাজুৱে সংঘটিত কৰা ভয়ংকৰ দুৰ্নীতিৰ দস্তাবেজ পথ নিৰ্মাণত ব্যাপক অনিয়ম সংঘটিত কৰা ঠিকাদাৰ ডিজেন ডেকাক নাকি লগোৱাৰ পৰিৱৰ্তে নীৰৱ দৰ্শকৰ ভূমিকা লৈছে নলবাৰী লোক নিৰ্মাণ বিভাগে নলবাৰীৰ লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা জীৱনজ্যোতি শৰ্মা আৰু SDO প্ৰদীপ বৰ্মন গুৰুত্ব নাই এই দুগৰাকীৰ ৰাইজৰ অভাৱ অভিযোগ দুৰ্দশাক তিলমানো গুৰুত্ব নিদি নলবাৰী লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা জীৱনজ্যোতি শৰ্মা আৰু SDO প্ৰদীপ বৰ্মন ব্যস্ত দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰক ৰক্ষণাবেক্ষণ দিয়াত কিয়নো ঠিকাদাৰ ডিজেন ডেকাই পূৰ্বৰ ধৰ্মপুৰ সমষ্টিৰ অন্তৰ্গত কেইবাটাও পথ নিৰ্মাণত সংঘটিত কৰিছে ব্যাপক অনিয়ম পিছে সকলো দেখিও নেদেখাৰ ভাও ধৰিছে কাৰ্যবাহী অভিযন্তা SDOই খোদ মুখ্যমন্ত্ৰীৰ হাতত থকা বিভাগতেই চলিছে লুণ্ঠনৰ প্ৰতিযোগিতা কম দিনত ধনী হোৱাৰ তাগিদাত এইদৰেই পথ নিৰ্মাণ কৰে একাংশ ঠিকাদাৰে নলবাৰী লোক নিৰ্মাণ বিভাগৰ ঠিকাদাৰ ডিজেন ডেকা ওৰফে ৰাজু ইয়াৰ উৎকৃষ্ট উদাহৰণ ইতিপূৰ্বে দা নিউজ প্লাছৰ সৰজমিন অনুসন্ধানত পোহৰলৈ আহিছে এটাৰ পিছত আন এটা পথ নিৰ্মাণত ঠিকাদাৰ ডিজেন ডেকাই কেনেদৰে সংঘটিত কৰিছে ব্যাপক অনিয়ম দা নিউজ প্লাছৰ গ্ৰাউণ্ড জিৰো ৰিপৰ্টত উদঙাই দিয়া হৈছে শোলমাৰা দাহুদি খেলুৱা সংযোগী পথ আৰু পশ্চিম চামতাৰ ফালেপাৰাৰ পৰা বাৰগোপাল থানলৈ যোৱা পথ নিৰ্মাণত হোৱা অনিয়ম তথাপি গালৰা নাই নলবাৰী লোক নিৰ্মাণ বিভাগৰ দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰৰ বিৰুদ্ধে ৰাইজে ক্ষোভ অসন্তুষ্টি প্ৰকাশ কৰিছে ঠিকেই কিন্তু গালৰা নাই নলবাৰী লোক নিৰ্মাণ বিভাগৰ লুটি পুতি খোৱা ঠিকাদাৰক বিভাগে ৰক্ষণাবেক্ষণ দিলেও ৰাইজৰ স্বাৰ্থত দা নিউজ প্লাছৰ অনুসন্ধানমূলক প্ৰতিবেদন অব্যাহত থাকিব নলবাৰীৰ পৰা সঞ্জয় তালুকদাৰৰ সহযোগত ব্যুৰো ৰিপৰ্ট দা নিউজ প্লাছ এবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুজৰাটত ৰাহুল গান্ধী উপস্থিত হ'ল আৰু ৰাহুল গান্ধীয়ে মহাত্মা গান্ধীৰ প্ৰসংগৰ পৰা আৰম্ভ কৰি কংগ্ৰেছ কেনেদৰে গুজৰাটৰ পৰা আৰম্ভ হৈছিল সেই সকলোবোৰ কথা উল্লেখ কৰিলে কাৰ্যকৰ্তা সন্মিলন गुजरात ने कांग्रेस पार्टी को हमारा ओरिजिनल नेतृत्व दिया और उस नेतृत्व ने हमें सोचने का तरीका लड़ने का तरीका जीने का तरीका दिया 30 साल हो गए
हम यहाँ सरकार में नहीं हैं। और जब भी मैं आता हूँ तो डिस्कशन 2017, 2012, 2007, 2022, 2027, मगर सवाल चुनाव का नहीं। जब तक जो हमारी जिम्मेदारी है उसको जब तक हम पूरा नहीं करेंगे, गुजरात की जनता हमें चुनाव नहीं जिताएगी। जिस दिन हमने अपनी जिम्मेदारी पूरी कर दी, उस दिन मैं आपको गारंटी करके कहता हूं कि गुजरात के सारे लोग कांग्रेस पार्टी को अपना समर्थन दे देंगे। गुजरात रास्ता देखना चाहती है। मैं डर के नहीं बोल रहा हूं, मैं शर्मा के नहीं बोल रहा हूं, मगर मैं आपके सामने ये बात रखना चाहता हूं कि चाहे हमारे कार्यकर्ता हो, चाहे राहुल गांधी हो, चाहे हमारे जनरल सेक्रेटरी हो, चाहे हमारे पीसीसी प्रेसिडेंट हो, हम गुजरात को रास्ता नहीं दिखा पा रहे हैं। गुजरात की जो लीडरशिप है उसमें दो तरीके के लोग हैं, डिवीजन है। एक है जो जनता के साथ खड़ा है और जिसके दिल में कांग्रेस पार्टी की विचारधारा है, और दूसरा है जो जनता से कटा हुआ है और उसमें से आधे बीजेपी से मिले हैं। जीतने हारने की बात छोड़ दो, बस जो हमारे लीडर हैं अगर उनका यहां हाथ ऐसे कटे तो उसमें से कांग्रेस का खून निकलना चाहिए, और संगठन का कंट्रोल उन लोगों के हाथ में जाना चाहिए। जैसे ही हम ये करेंगे, तूफान जैसे गुजरात की जनता हमारे संगठन में आने की कोशिश करेगी और हमें उनके लिए दरवाजे खोलने पड़ेंगे। ये हमारा प्रोजेक्ट 2 साल का नहीं है, 3 साल का नहीं है, ये हमारा प्रोजेक्ट 50 साल का है। कांग्रेस पार्टी की विचारधारा जो सचमुच में गुजरात की विचारधारा है, जो आपने हमें सिखाया है, जो गांधी जी ने हमें सिखाया है, जो सरदार पटेल जी ने हमें सिखाया है, वही हमने गुजरात में करना है। हमारे नेताओं को, और मैं इसमें अपने आप को भी जोड़ रहा हूं, हमारे नेताओं को गुजरात की जनता के बीच में, घर में जाना पड़ेगा, उनकी आवाज सुननी पड़ेगी। आप हमसे चाहते क्या हो, हम आपके लिए क्या कर सकते हैं, हम आपकी शिक्षा के लिए, स्वास्थ्य के लिए, बिजनेस के लिए, भविष्य के लिए क्या कर सकते हैं, बताइए। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।